राजीव सुलोचना जगतां पादकुदेव साधुवान् भव साधुवान् भव साधु প্রবেশ গীত রাগ সিন্ধুর তাল একটা ওঠা ভাই লক্ষ্মণ প্রিয়ে জানকী না আৰু ভাই লক্ষ্মণ দাদা সত্যপালি ৰাজভোগ ত্যাগ কৰি প্ৰকৃতিৰ এই নন্দন বনত অমীয় সুখ পাম বুলি মই আশা কৰিছে কিন্তু আজি এক অশান্তিয়ে মোৰ মন প্ৰাণ দুৰ্বল কৰি তুলিছে প্ৰাণনাথ প্ৰিয়ে ময়ো লক্ষ্য কৰিছোঁ আপোনাৰ মনৰ শান্তিবোৰ যেন ক্ৰমাৎ নাইকিয়া হৈ পৰিছে না ভালকৈ ব্যক্ত কৰি কওকচোন কি হৈছে আপোনাৰ প্ৰিয়ে জানকী না আৰু ভাই লক্ষ্মণ দাদা তোমালোকৰ দুখ কষ্ট দেখি মোৰ অন্তৰ দহিব লাগিছে জানকী না তুমিতো
ৰাজৰ্ষি জনকৰ গৃহত নানান ভোগ বিলাসৰ মাজত লালিতা পালিতা। বিবাহৰ পাছত চক্ৰৱৰ্তী ৰজা দশৰথৰ প্ৰথমা বোৱাৰী হিচাপে ৰাজ সিংহাসনৰ অলংকাৰৰ যোগ্য আছিল। কিন্তু কিন্তু নিয়তিৰে নিৰ্মম পৰীক্ষাৰত পৰি আজি তোমাৰ এনে অৱস্থা। শৰীৰত জীৰ্ণ বস্ত্ৰ তথা গছৰ ফল মূল আজি আমাৰ খাদ্য। প্ৰিয়ে, না, তোমাৰ এই সুকোমল সুলভ শৰীৰত কাঁইটৰ আঘাত মই কিদৰে সহ্য কৰোঁ? মোৰ কথা চিন্তা কৰিব নালাগে না। ভোগ বিলাসৰ প্ৰতি মোৰ অলপ উলাহ নাথাকে। স্বামীয়ে মোৰ পৰম ধন। সুখ সন্তোষ সকলোবোৰ মোৰ প্ৰাণৰ ৰঘুমণি। লগতে সুবিধ বান্ধৱৰ লক্ষ্মণজন জানানে না, সেয়াই মোৰ শান্তিৰ সৰগ। নহয় প্ৰিয়ে, নিজৰ শৰীৰৰ সকলো যান্ত্ৰণা মই খেলা ৰঙে সহ্য কৰিম। কিন্তু তোমালোকৰ দুখ কষ্ট মই অলপো চাই থাকিব নোৱাৰো। এফালে বৈ মাতৃ কৈকেৰীৰ বৰ আৰু আনহাতে পিতৃৰ সত্য অংগীকাৰ মতে 14 বছৰ বনবাস কেৱলেই ৰামৰ খেপালনীয়। তোমালোকে মোৰ লগত এই বনলৈ কিয় আহিলা? হাই লক্ষ্মণ, দাদা, তুমি জানকীক লৈ ৰাজ্যলৈ উভতি যোৱা। মই অকলেই বনবাস কৰিম পালন। দাদা, হাই, তোমাৰ সত্য আদৰ্শৰ বাবে আমিও বনবাস খাটিবলৈ বাধ্য হলো। হাই লক্ষ্মণ, তুমি জানা দাদা, তোমাৰ অবিহনে এই ঠাকুৰ লক্ষ্মণে ক্ষন্তেকো থাকিব নোৱাৰে। দাদা, হাই, তোমাৰ তুলনাত এই সৃষ্টিৰ সকলোবোৰ মোৰ বাবে ক্ষুদ্ৰ। প্ৰয়োজন হলে মই মোৰ তুচ্ছ প্ৰাণ তোমাৰ বাবে দিম বিসৰ্জন। তথাপিতো দাদা, তোমাক এৰি মই ৰাজ্যলৈ উভতি নাযাওঁ কদাপি। হাই লক্ষ্মণ, দাদা, মোৰ প্ৰতি তোমাৰ এনে অকৃত্ৰিম স্নেহ প্ৰশংসা নকৰি নোৱাৰি। জগতত এনে ভাতৃ স্নেহ সঁচাই বিৰল। কাৰ্যপুত্ৰ, প্ৰিয়ে, লাগিছে অৱক মন প্ৰাণ। বলকচোন খন্তেক জিৰণি লওঁগৈ। দাদা, চিন্তাধীন মনক ক্ষন্তেক বিশ্ৰামৰ হৈছে প্ৰয়োজন। ঠিকেই কৈছা ভাই। ব'লা প্ৰিয়ে, ক্ষন্তেক আগুৱাই বিশ্ৰাম কৰোঁগৈ।